আপুনি বেছিকৈ চেনি খায় নেকি? তেন্তে সাৱধান হওক। অতিৰিক্ত চেনিয়ে আনিব পাৰে ভয়ংকৰ বিপদ। চেনিয়ে কিমান অপকাৰ কৰে আমাৰ শৰীৰত নিশ্চয় আপুনিও জানে। বেছিভাগ মানুহে প্ৰায় প্ৰতিদিনে চেনি খায়। চাহ বা অন্যান্য খাদ্যৰ লগত প্ৰায় প্ৰতিখন ঘৰতে চেনি ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি জানেনে, চেনি খোৱা বন্ধ কৰিলে কি হ'ব? যদি আপুনি মাত্ৰ এমাহৰ বাবে চেনি খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰিব পাৰে, তেন্তে শৰীৰত বিভিন্ন পৰিৱৰ্তন ঘটিব। যদি আপুনি কিছুদিন চেনি খোৱা বন্ধ কৰে, তেন্তে আপোনাৰ ওজন অতি সোনকালে হ্ৰাস হ'বলৈ আৰম্ভ কৰিব। যদিহে আপুনি কিছুদিন অবিৰতভাৱে চেনি খোৱাৰ পৰা বিৰত থাকিব পাৰে, তেন্তে আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব। লগতে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব। দীৰ্ঘদিন চেনি নাখালে আপোনাৰ ইমিউনিটি বৃদ্ধি পাব। কেইদিনমান চেনি খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰিব পাৰিলে চকু, মুখ আৰু শৰীৰৰ ফুলা কমি যাব আৰু মুখখন আগৰ তুলনাত ভাল দেখা হ'ব। যদি মুখত ক'লা দাগ থাকে আৰু যদি ব্ৰণৰ সমস্যা থাকে, তেন্তে আপুনি চেনি খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰক। তেতিয়া এই ধৰণৰ সমস্যাবোৰ লাহে লাহে কমিবলৈ আৰম্ভ কৰিব। ৰিফাইন চেনি আমাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। চেনি বগা কৰাৰ বাবে বহু ৰাসায়নিক প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ'বলগীয়া হয়। ফলত চেনিৰ সৰল কাৰ্বহাইড্ৰেটৰ গুণগত মানৰ বেছিভাগেই হেৰাই যায়। ই স্বাস্থ্যৰ বাবেও অতি ক্ষতিকাৰক। গতিকে ৰিফাইন চেনি কম পৰিমাণে সেৱন কৰিবলৈ চেষ্টা কৰক, যাৰ ফলত স্বাস্থ্য বহুখিনি ভাল হ'ব। নিউজ 6 ৰিপৰ্ট NDTV।